নমস্কাৰ দ্য ক্ৰছ কাৰেণ্টৰ এই বিশেষ অনুষ্ঠান কথোপকথনলৈ মই খগেন কলিতাই আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আজি কথোপকথনত মোৰ অতিথি কিৰীপ চলিহা। অসমৰ ৰাজনৈতিক জগতখনত কিৰীপ চলিহা কোন সেই কথা ব্যাখ্যা কৰাৰ নিশ্চয় প্ৰয়োজন নাই। কিৰীপ চলিহা কেতিয়াবা ৰাজনৈতিকভাৱে সক্ৰিয় হৈ থাকে আৰু কেতিয়াবা নিষ্ক্ৰিয় হোৱা দেখা যায়। শেহতীয়াভাৱে তেখেত সক্ৰিয় নে নিষ্ক্ৰিয় সেই কথাও আমি অকণমান তেখেতৰ পৰা জানিব লাগিব, কাৰণ আমি তেখেতক সক্ৰিয়ভাৱেও দেখা নাই আৰু মাজে মাজে তেওঁক নিষ্ক্ৰিয়ভাৱেও দেখা নাই। কিৰীপ দা, স্বাগতম জনাইছোঁ। থেংক ইউ। প্ৰথমে মই আলোচনাৰ আগ ধৰি মানে পাতনিতে যিটো কথা কৈছোঁ সেইটো কথাৰে আৰম্ভ কৰোঁ। আপুনি সক্ৰিয় নে নিষ্ক্ৰিয় ৰাজনৈতিক? মানে 1969 ৰাজনীতিত সোমাইছিলোঁ নহয়, ধনাগাৰ আন্দোলন। তাৰপিছত আৰু ৰাজনীতিত থাকিলোঁ। ল'ৰা ছোৱালীক আকৌ ঘৰত খবৰ ল'বলৈ সময় নহয়। এই ক'ভিডৰ আগৰ পৰা মই অলপ মানে মোৰ নাতি আৰু নাতিনীৰ সৃষ্টি হ'ল, গতিকে মই অলপ মানে ঘৰত সময় দিলোঁ। মই দেখিছোঁ ইমানবোৰ কাম কৰা মানুহ আছে, বহুত মানুহ আছে। তাৰপিছত তোমালোকে জানা যে আমাৰ বিশেষকৈ জয়ৰাম ৰমেশ খুব ডাঙৰ ইণ্টেলেকচুৱেল আৰু যথেষ্ট ৰাজনৈতিকভাৱে বিচক্ষণ লোক। তেওঁ মানে ক'লে যে এই 60-65 বছৰৰ ওপৰৰ মানুহবোৰ ৰাজনীতিৰ পৰা এতিয়া আঁতৰি যাব লাগে বুলি ক'লে। তেখেতৰ বাণীটো মই সৰুগত কৰিলোঁ, কাৰণ ইমান ডাঙৰ নেতা, তেখেতৰ কথাটো ঠিক। আৰু এইফালে ক'ভিডো হৈ আছিলে। মোৰ ক'ভিডৰ সময়ত অলপ লাংচটো মোৰ অলপ উইক, মই খুব চিগাৰেট খাইছিলোঁ ডেকা কালত। গতিকে মই অলপতো এইটো আঁতৰি যাওঁ। ইমানবোৰ ভাল মানুহে অকণমান কাম কৰিছে, সকলো যোদ্ধা আছে, আমিনো কেলৈ থাকিব লাগে? দেশখন ভাল হ'লে, ৰাজ্য ভাল হ'লে, অলপ শান্তিত থাকিলে ভাল। কিন্তু একে সময়তে এনেকুৱা কথা এটা ওলাইছে, কাৰণ আপুনি কংগ্ৰেছৰ পৰা এটা সময়ত অগপলৈ গৈছিল, অগপৰ পৰা পুনৰ কংগ্ৰেছলৈ। এইবোৰ তোমাৰ মুখত এইবোৰ শোভা নাপায়। কেলে নাপায়? কংগ্ৰেছৰ পৰা মই অগপত যোৱা নাছিলোঁ। কংগ্ৰেছখন দুভাগ হৈছিলে। সোনিয়া গান্ধীয়ে অৰ্জুন সিঙে পাৰ্টি স্প্লিট কৰিছিলে। আমাক যেতিয়া ক'লে যে অসমত পাৰ্টি স্প্লিট কৰা, তেতিয়া আমি ক'লোঁ যে মই পাৰ্টি স্প্লিট কৰি পেলাই কংগ্ৰেছক ঘূৰাব নোৱাৰোঁ, কংগ্ৰেছক জিকাব নোৱাৰোঁ। যদি আমি AGPক লগত লৈ আহোঁ তেতিয়াহ'লে আমি পাৰিম। গতিকে আমি AGP ফ'ৰ্চটো, ৰিজনেল ফ'ৰ্চটো আনিব লাগে বুলি তেতিয়াই মই কৈছিলোঁ। আৰু সেইমতে আহিছিলোঁ। সেইবোৰ কথা জনা কথা, এইবোৰ পুৰণি ইতিহাস দোহাৰিলে। কিন্তু শেহতীয়াভাৱে আপোনাৰ স্থিতিক লৈ কিন্তু বহুতে সন্দেহ প্ৰকাশ কৰে যে আপুনি তলে তলে বিজেপিকো সহায় কৰে। এই তলে তলে কৰা কথাটো, যিবোৰ তলে তলে ঘূৰি ফুৰা মানুহ তেওঁলোকে কয়, এইবোৰ আমাক কৈ লাভ নাই। আমি কংগ্ৰেছ কেনেকৈ কৰিছোঁ তোমালোকে চাগে নাজানা, তথাপি সুবিধা দিছে কাৰণে ভাল পাইছোঁ। আজিকালি ক'বলৈ এটা বয়স হৈছে, কাকো খাতিৰ কৰাত নাই নহয়, আৰু বোলে নিৰ্বাচন খেলিব, কোনোবাই কিবা লিখিব। অসমত এতিয়া 3জনেই মানুহ আছে জীৱন্ত অৱস্থাত, যি ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী, সোনিয়া গান্ধী আৰু ৰাহুল গান্ধী। তেওঁলোকৰ লগত ব্যক্তিগতভাৱে কাম কৰা 3জনেই মানুহ আছে। তাৰ প্ৰথমজন হৈছে বিষ্ণু প্ৰসাদ, যথেষ্ট বয়স হৈছে তথাপি থাকে। হিৰণ্য বৰা, তেখেতো অলপ যথেষ্ট অসুস্থ কিন্তু কাম কৰি আছে INTC। তৃতীয়জন মানুহ মই, কিৰীপ চলিহাই, কংগ্ৰেছ মই গুচি গৈছোঁ প্ৰতিবাদ কৰি পেলাই। পুৰণি কংগ্ৰেছী আপুনি, আজি কংগ্ৰেছৰ বিপৰ্যয় কিয় হৈছে বুলি? ক'ত কংগ্ৰেছৰ বিপৰ্যয় হৈছে? কংগ্ৰেছতো চব ফালৰ পৰা জিন্দাবাদী হৈছে। কংগ্ৰেছটো কালি পৰহিলে আকৌ নতুনকৈ চব মুখ্যমন্ত্ৰী বোলে লাগি আছে। আধা আধি মানুহচোন কংগ্ৰেছত সোমাবলৈ এতিয়া ডাঙৰ বাঘা নেতাচোন সম্পৰ্ক স্থাপন কৰি বহি আছে। তোমালোকে এইটো অলপ মাজে মাজে সমস্যা হয়। কংগ্ৰেছ আকৌ ক্ষমতালৈ আহিব। কংগ্ৰেছ 2024 নিৰ্বাচনত তোমাৰ লগতে বহি পেলাই মই আলোচনা কৰিছিলোঁ। মই তেতিয়া কৈছিলোঁ নাই যে কংগ্ৰেছ এই প্ৰথম কাম বেক কৰিব, গভৰ্ণমেণ্ট ফৰ্ম হ'ব বুলি মই নকওঁ, কিন্তু বিজেপি অকলে ফৰ্ম কৰিব নোৱাৰে মই কৈছিলোঁ। এইখিনি কথা এইবোৰ লিপিবদ্ধ কথা। মোৰ কথাটো ভুল হোৱা নাই কোনোদিন। এতিয়া কংগ্ৰেছ উঠি আহিছে। ৰাহুল গান্ধীক এসময়ত চবেই পাপু বুলি আহিছিলে। আজি ৰাহুল গান্ধী এজন চিন্তাকৰ্ষ, যথেষ্ট চিৰিয়াছলি সকলোৱে লয়। এনেকুৱা অৱস্থা হৈছে, ৰাহুল গান্ধীক কথা ক'বলৈ দি পেলাই স্পীকাৰজন এতিয়া বহুৱাত পৰিণত হৈছে। অসমৰ ৰাজনীতিত বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মা, যি কংগ্ৰেছৰ পৰা আহিছে, আৰু যিজনৰ একালত একেবাৰে খুব ঘনিষ্ঠ আছিল কিৰীপ চলিহা, একালত নহয়, খুব সম্ভৱ আজিৰ তাৰিখতো কিৰীপ চলিহা হিমন্ত বিশ্ব শৰ্মাৰ বৰ ঘনিষ্ঠ বুলিয়েই বিভিন্নজনে ভাবে বা কয়। তো সেই হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত
ঠিক আছে বাৰু এইবাৰ দীঘলীয়া কৰিব নালাগে মই এইটোৱে কওঁ হিমন্ত বিশ্ব শৰ্মা মোৰ কেনেকুৱা কি আছিল সেইটো লৈ কথা নহয় মোৰ দেউতাও আছিলে মোৰ দেউতা নহয় মোৰ দেউতাৰ লগত ৰাজনৈতিকভাৱে মই যুদ্ধ কৰিছিলোঁ প্ৰফুল্ল মহন্তৰ লগত মোৰ আটাইতকৈ ভাল আছিলে এই ভিগু ফুকনৰ লগত মোৰ একেলগে অন্তৰংগ বন্ধু সৰ্বানন্দ সোণোৱালৰ লগতো মোৰ ভাল সেই ভাল বেয়াটো ব্যক্তিগত ভাল বেয়াৰ লগত ৰাজনীতিৰ লগত নাখাতে এতিয়া যেতিয়া তোমালোকে ইমানবোৰ কথা কৈছা এইটো কথা মই মানে চৰ্বিত চুম্বন নে কিবা এটা কয় নহয় হিমন্ত বিশ্ব শৰ্মাৰ লগত মোৰ ভাল বেয়া ব্যক্তিগত কি এইটো কথা কোনো খাতিৰত আহিব দৰকাৰ নাই বৰ্তমান অৱস্থাত হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি দেশৰ অসমৰ ৰাইজৰ স্বাৰ্থত যোৱা নাই বুলি বেছি সংখ্যক মানুহে মোক ইমান হেঁচা দিছে যে সোনকালে তুমি ওলাই আহিব লাগে আৰু মই ওলাই আহিম তাতকৈ বেছি আৰু মই উত্তৰ দিবলৈ নাই হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিয়ে অসমক কোন বাটে লৈ যোৱা বুলি আপুনি হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিয়ে অসমক কোনো ধৰণে ভাল কাম কৰিব বুলি আমি নাপাওঁ ভবা নাই কাৰণ তেওঁ এইটো ক'বও দৰকাৰ নাই এইটো যি মানুহে এইটো কথা কয় আৰু প্ৰধানতঃ অসমৰ বুদ্ধিজীৱী সাংবাদিক জগতত সদায় সাংবাদিক জগতে এইটো এটা সুবিধাবাদী স্থিতি গ্ৰহণ কৰে কিন্তু তেওঁলোকৰ কথা নাখাতে অসমৰ মানুহে অসমৰ চিন্তাশীল সকলো ব্যক্তিয়ে গম পাইছে যে হিমন্ত বিশ্ব শৰ্মাই যিটো ৰাজনীতি কৰিছে সেই ৰাজনীতিয়ে অসমৰ সকলো শ্ৰেণীতে সকলো ঠাইতে অসমক তললৈ নমাই নিছে আৰু তললৈ নমাইনতো এনেকুৱা এটা পৰ্যায় পাইছে যে আজি হিমন্ত বিশ্ব শৰ্মা অকল অসমতে নহয় ভাৰতবৰ্ষতো চৰ্চিত হৈছে যে এই মানুহজনে দেশখনৰ বা ৰাজ্যৰ কিমান ক্ষতি কৰিব পাৰে এই কথাবোৰ পুংখানুপুংখভাৱে আমি আলোচনা কৰি আছোঁ আমাৰ লগত বহু বন্ধু বান্ধৱ গোট খাইছে আৰু এই সম্পৰ্কত মই জনামতে অসমৰ একাংশ বুদ্ধিজীৱীয়ে ৰাজনৈতিকভাৱে সক্ৰিয় নেতাই এটা যথেষ্ট গুৰুত্বপূৰ্ণ কিছুমান সিদ্ধান্ত অনুসৰি কি ধৰণৰ আগতীয়া কৰণীয় কাম আছে সেই সম্পৰ্কে ৰাহুল গান্ধী আৰু সোনিয়া গান্ধীৰ লগত মতামত বিনিময় কৰি আছে আৰু তেওঁলোক মই জনামতে খুব সোনকালে তেওঁলোকে প্ৰকাশ পাব আৰু সেইটোত আমিও থাকিম হিমন্ত বিশ্ব শৰ্মা আজি এক প্ৰকাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিজেপিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা হিচাপে স্বীকৃত হৈছে অহা দিনবোৰত এনেকুৱা হৈছে যে তেওঁ যদি মুখ্যমন্ত্ৰী নহয় তেনেহ'লে তেওঁ কেন্দ্ৰত এটা অত্যন্ত গুৰুত্বপূৰ্ণ পদবীত তেওঁক নিব মই সেই কথাটোলৈ আহিম কিন্তু মই প্ৰথমতে কৈছোঁ এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ক্ৰছ কাৰেণ্টৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক তেওঁ কৰ্মস্থলী মানে তেওঁ এটা বাতৰি সংগ্ৰহ কৰিব গৈছিল আৰু সেই বাতৰি সংগ্ৰহ কৰিব যোৱাৰ অপৰাধতে তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তেওঁক জেললৈ প্ৰেৰণ কৰা হৈছে যদি ন্যায়ালয়ৰ হস্তক্ষেপ নাথাকিলহেঁতেন ন্যায়পালিকাৰ তেনেহ'লে হয়তো আজিৰ তাৰিখতো দিলৱাৰ হুছেইন মজুমদাৰ জেলত থাকিব লগা হয় এই কথাটোক আপুনি হিমন্ত বিশ্ব শৰ্মাৰ খুব ঘনিষ্ঠ মানুহ বুলি সকলোৱে জানে এই কথাটোৰে আপুনি হিমন্ত বিশ্ব শৰ্মাক কি ধৰণে মূল্যায়ন কৰে মই হিমন্ত বিশ্ব শৰ্মাক অকল দিলৱাৰৰ কথাটো মূল্যায়ন কৰিব নালাগে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱনটোৰ যে অন্য এটা চাললৈ এতিয়া গতি কৰিবলৈ আৰম্ভ কৰিছে আৰু অসমৰ এগাল মানুহে এই কিছুমান বোৱাৰীয়ে যে তেওঁক চুমা তোমা খাই পেলাই দৌৰ মাৰি ফুৰিছে তাৰ কাৰণে হিমন্তৰ যদি পপুলাৰিটি হৈছে বুলি আপোনালোকে ভাবিছে ভুল কৰিছে আপোনালোকৰ গোটেই বিশাল আমাৰ যিসকল অসম ট্ৰিবিউন মই নাম কৈছোঁ অসম ট্ৰিবিউন আমাৰ অসম আজিৰ কি কয় আজিৰ বাতৰি অমুকৰ বাতৰি এনেকুৱা বাতৰি আমাৰ যিবোৰ টিভি চেনেল সেই আটাইবোৰেও যদি সমৰ্থন কৰে হিমন্ত বিশ্ব শৰ্মাৰ আগন্তুক দিনত যে বিপদ আৱশ্যম ভাবি মই আপোনালোকক গেৰাণ্টি দিলোঁ কিৰিপ চলিয়াই যিটো কথা কয় গেৰাণ্টিয়ে দিয়ে মই কওঁ শুনক কাৰণ কেলে হিমন্ত বিশ্ব শৰ্মা প্ৰধানমন্ত্ৰীক খুব বিশ্বাসযোগ্য বা বিশ্বাসযোগ্যতা থকা মানুহ বুলি মই নাভাবোঁ এক নম্বৰ দুই নম্বৰ কথা হিমন্ত বিশ্ব শৰ্মাই RSSৰ বিৰুদ্ধে কি কৰিছিলে RSSৰ নেতাসকলে জানে আৰু আপুনিও সেইটো খবৰ ৰাখিব লাগে আপোনালোকে অসমৰ বাতৰি কাকতত খবৰ নাৰাখে মই কিন্তু এতিয়া কিন্তু আকৌ কৈছোঁ যে মই কাকো স্পেয়াৰ নকৰোঁ আৰু আগৰ কেইদিনত গতিকে তৃতীয় কথা হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক গুৰু বুলি মই নকওঁ কিন্তু যিজন মানুহে ৰাজনৈতিকভাৱে তেওঁক বিজেপিত সংস্থাপিত কৰিছে সেই মানুহজন হৈছে অমিত শ্বাহ কেনেকৈ সংস্থাপিত কৰিছে সেই কথাটো মই এতিয়া নকওঁ কিন্তু সময়ত কম যদি আমি ৰাজহুৱা প্লেটফৰ্মলৈ যিদিনা যাম যিদিনা যুদ্ধ হ'ব কিন্তু কিছুমান কথা মই সাধাৰণতে নকওঁ কাৰণ ব্যক্তিগত কথা কোৱা উচিত নহয় বহুত মানুহৰ লগতে মই ব্যক্তিগতভাৱে কথা নকওঁ ব্যক্তিগত বক্ৰপথ শুদ্ধ পথ বুলি মানে আপুনি যদি ভাবিছে পইচাৰ পথ সেইটো পইচাৰ পথ নহয় এটা পথ যিটোৰ ফলত অমিত শ্বাহৰ
প্ৰচণ্ড প্ৰতাপত হিমন্ত বিশ্ব শৰ্মাই বিজেপিত জইন কৰিছিলে কেনেকৈ কৰিছিল আপোনালোকে খবৰ ল'ব আপুনিতো বহুতবোৰ ডাঙৰ ডাঙৰ ৰাজনীতি বাতৰি কাকতত হেৰি কৰিছে কিন্তু মই কৈছোঁ যে সেই প্ৰথামী মানুহজন কিন্তু বৰ্তমান মই আপোনালোকক ক'লোঁ আজি অতি দুৰ্বল অৱস্থাত আছে কোন মুহূৰ্তত কি হয় ক'ব নোৱাৰি কাৰণ কেলে তেওঁ হি ইজ বিকামিং এ লাইবিলিটি টু দ্য ফিউচাৰ অফ বিজেপি লিডাৰশ্বিপ আৰু যিদিনাখনেই অমিত শ্বাহ ডাঙৰীয়াৰ লতৰ পতৰ হ'ব সেইদিনাখনেই ইয়াত এই আটাইতকৈ ঠাৰি কোমল যিবোৰ ফল থাকে সেই ঠাৰি কোমল ফলৰে কিন্তু ভাৰতবৰ্ষৰ ৰাজনৈতিক ছবিখনেই এনেকুৱা যে অটল বিহাৰী বাজপেয়ী লালকৃষ্ণ আদৱানী মুৰলী মনোহৰ যোশীৰ দৰে নেতাসকল তেওঁলোকতো বহুত একচেপ্টেড নেতা আছিল ৱেল একচেপ্টেড এণ্ড অল একচেপ্টেড কিন্তু সেই নেতাবোৰেও ক্ষমতাৰ পৰা আঁতৰি যাবলগীয়া হৈছে এদিন অমিত শ্বাহো যাব নৰেন্দ্ৰ মোদীও যাব লাগিব কাৰণ ৰাজনীতিত কোনো স্থায়ী নহয় গতিকে আপুনি সেই কথাটোৰে অসমৰ ৰাজনীতি বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱনটো কি ধৰণে পাৰিব মই যে কৈছোঁ অটল বিহাৰী বাজপেয়ী লালকৃষ্ণ আদৱানী তাৰ লগত নৰেন্দ্ৰ মোদী অমিত শ্বাহ এইবোৰক আপোনালোকে তুলনা কৰে আমি নকৰোঁ আকাশ আৰু পাতালৰ মাজত তুলনা নহয় এটা সময়ত এইটো হৈছিলে অসমত বিজেপিৰ কোন আছে এতিয়া অসমত বিজেপিটো কংগ্ৰেছৰ মানুহখিনি আছে গোটেই অসমত বিজেপিৰ কোনোবা পুৰণা মানে অসমৰ আৰ এছ এছৰ মানে ইয়াত কোনোবা পাত্তা পাইছিল নেকি আৰ এছ এছৰ মই জনামতে আৰ এছ এছৰ প্ৰধানকে মানে দিলোৱাৰ আপোনালোকে জেলত দিয়াৰ কথা কৈছে যদি মই কওঁ যে অসমত আনকি আৰ এছ এছৰ যেতিয়া নৰেন্দ্ৰ মোদীৰ অলপ এটা মানে মতানৈক্য ঘটাৰ কথা বাতৰি কাকতত ওলাইছিলে মই জনামতে আৰ এছ এছৰ ডাঙৰ ডাঙৰ মই নাম নকওঁ ডাঙৰ ডাঙৰ কাণ্ডাৰীক কোনোবাই এৰেষ্ট কৰা আমাৰ যেনেকৈ কংগ্ৰেছৰ ল'ৰাবোৰক এৰেষ্ট কৰিছে কোনে 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 ষড়যন্ত্ৰ কৰিছিলে এইটো কোনে কৰিছিলে যেনেকৈ ৰাহুল গান্ধীক বডি ডাবল লৈ পেলাই কাৰ কি উদ্দেশ্যত বডি ডাবলৰ কথাটো পাতিছিলে কি কৰিব কাৰণে কৰিছিলে এইটো আছিলে নেকি যে মানুহ এজনক যদি হত্যা কৰিবলৈ যায় তেতিয়াহ'লে বডি ডাবলটো প্ৰটেকশ্যনৰ কাৰণে থাকে বডি ডাবলৰ কথাটো কোনে উলিয়াইছিলে হিমন্তই উলিয়াইছিলে হিমন্ত আজিলৈকে উত্তৰ দিব পাৰিলে ক'লে নাই বডি ডাবল কোন আছিলে কোন কথা মই চব কথা কৰিম ক'ব পাৰিলে তেনেকৈ হিমন্তই বহু কথা কয় বহু কথা কৰে এতিয়া ৰাহুল গান্ধীক গালি পাৰি কি কৰিব খুজি আছে কংগ্ৰেছৰ লগত কি ধৰণৰ কি যোগাযোগ কৰিছে সেই কথা অন্য নাজানিলেও আমিতো জানো গতিকে কিন্তু সেই যোগাযোগবোৰে কাম নিদিয়ে এটা সময়ত কাম দিলে হিমন্তই যিখিনি তেওঁক খুব কয় প্ৰাপ্তিৰ অৱস্থা হৈ যায় প্ৰাপ্তিৰ পিছত কিন্তু মুক্তিৰ কথাও আহে মুক্তি আহে যুধিষ্ঠিৰৰ লগত ভীম অৰ্জুনৰ নিচিনা বীৰ যাওঁতে হৈ পৰিলে নহয় আপুনি এগৰাকী জ্যেষ্ঠ ৰাজনৈতিক নেতা আপুনি অসমৰ পৰা নিৰ্বাচিত বিশেষকৈ সন্মানীয় গুৱাহাটী লোকসভা সমষ্টিৰ পৰা আপুনি নিৰ্বাচিত হৈ সাংসদ হিচাপে আছিলে জ্যেষ্ঠ এগৰাকী আপুনি নেতা আপোনাৰ ৰাজনৈতিক যিটো বেকগ্ৰাউণ্ড বুলি কোৱা যায় অত্যন্ত ষ্ট্ৰং আৰু বা আমি দেখিছোঁ পৰাগ চলিহাৰ পুত্ৰ আপুনি পৰাগ চলিহা সৰ্বজন শ্ৰদ্ধেয় এগৰাকী অকল শিক্ষাবিদেই নাছিল এগৰাকী ৰাজনৈতিক নেতা অসমৰ আঞ্চলিকতাবাদী ৰাজনীতিক পৰাগ চলিহাই এটা গতি দিছিল নেতৃত্ব পৰাগ চলিহাৰ কথাটো বাদ দিওঁ মই পৰাগ চলিহা নহয় আৰু মই পৰাগ চলিহাৰ পুত্ৰ মই সেইকাৰণে কৈছোঁ পৰাগ চলিহাৰ পুত্ৰ বুলি মই একো হোৱা নাই মই মোৰ ভাগে গৈ আছোঁ শেহতীয়াভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলৱাৰ হুছেইন মজুমদাৰ তেওঁৰ লগতে দিলৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰি তেওঁ যিটো কাণ্ড কৰিছে তাৰ ফলাফল আপোনালোকে কিছুদিন পিছত দেখিব দিলৱাৰ হুছেইনৰ কোনো ধৰণৰ কোনো কামেই নাই কিন্তু তাৰমানে দিলৱাৰ হুছেইনক কিমান ভয় কৰে কাৰণ ক্ৰছ কাৰেণ্টে লিখে কোনোবা এখন পেপাৰ লিখে যদি আজি এখন পেপাৰ ক্ৰছ কাৰেণ্টে লিখিলে বাকীবোৰ লিখি দিব পাৰে গতিকে যিজন মানুহে বাতৰি কাকতত মানুহে লিখিলে ভয় কৰে আৰু হিমন্ত বিশ্ব শৰ্মা ক'ব নাপায় মানে মইতো যথেষ্ট মৰম কৰোঁ আৰু ভাল পাওঁ কিন্তু ভয়াতুৰ যে মই জানো কিছু ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা ভয়াতুৰ এই কথাটো কিৰীপ চলিহাই আজি ৰাজহুৱাকে কৈছে ৰাজহুৱাকে মই সদায় কৈ থাকোঁ তেখেতে জানে কাৰণ হিমন্ত বিশ্ব শৰ্মা কিৰীপ চলিহাৰ অত্যন্ত ঘনিষ্ঠ আছিল ঘনিষ্ঠ খুব বেছি নাছিল সময়ে আজিৰ তাৰিখত তেওঁলোক ঘনিষ্ঠ হয় নে নহয় দুয়োজনেহে গম পাব আমি গম পোৱাৰ উপায় নাই তথাপিও কিৰীপদা আপুনি কংগ্ৰেছত আছেনে মই ক'তো নাই নেকি
মই ক'ৰবাততো আছোঁ মই কি বিজেপিত আছোঁ নেকি আপুনি ক'ত আছে না মই বিজেপিত আছোঁ নেকি না সেইটো নে মই এজিপিত আছোঁ নহয় আপুনি ক'ব লাগিব। নহয় ইমান ডাঙৰ এজন তুমি শ্ৰেষ্ঠ সাংবাদিক তুমি চব ভিতৰে খবৰ ৰাখা ক্ৰছ কাৰেণ্টত তাত আহি সোমাইছাহি চব খবৰ লাগে তুমি যদি মোক এনেকুৱা ধৰণৰ আচৰিত প্ৰশ্ন কৰা যে আপুনি কোন পাৰ্টিত আছে তেতিয়া মোৰ ক'বলগীয়া একো নাই আই হেভ নাথিং টু চে মই মাত্ৰ এইটো কথা কওঁ অসমৰ ৰাজনীতিত আজি তিনিজনেই মানুহ আছে জীৱিত অৱস্থাত যি ইন্দিৰা গান্ধী ৰাজীৱ গান্ধী সঞ্জয় গান্ধীৰ কথাও কওঁ সঞ্জয় গান্ধী সোনিয়া গান্ধী আৰু ৰাহুল গান্ধী এই পাঁচজন নেতাৰ সংস্পৰ্শত কাম কৰা মানুহ তিনিজনেই আছে আৰু তাৰ ভিতৰত মই মোতকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত কাম কৰা মানুহ ময়ে এজন কিন্তু আৰু মোতকৈ ছিনিয়ৰ আৰু দুজন আছে এজন বিষ্ণু প্ৰসাদ এজন হিৰণ্য বৰা অৰ্থাৎ কিৰীপ চলিহা এতিয়াও এগৰাকী কংগ্ৰেছী নেতা কিন্তু বৰ্তমানৰ কংগ্ৰেছ নেতৃত্ব বিশেষকৈ ৰাজ্যৰ কংগ্ৰেছ নেতৃত্বৰ সৈতে তেনেকুৱা নহয় কথাটো এইটো যে মই অলপ দিন বহুদিন ৰাজনীতি কৰিলোঁ বহুদিন ৰাজনীতি কাম কাজ কৰাৰ পিছত মই অলপ এটা নতুন ধৰণৰ কিমান লিখা মেলা কৰিবলৈ চেষ্টা কৰিছোঁ পৰা নাই পৰাকৈ তথাপি চেষ্টা কৰিছোঁ আৰু ৰাজনীতিত মই ভাবিছোঁ য়ংগাৰ জেনেৰেশ্যনবোৰে মই আকৌ কৈছোঁ যে যেতিয়া এজন ইমান ডাঙৰ নেতা আমাৰ গোটেই জীৱন তেওঁ ৰাজনীতি কৰি সংগঠনৰ পৰা উঠি আহিছে জয়ৰাম ৰমেশ অৱশ্যে তেওঁ আই এছ নে কিবা অফিচাৰো আছিলে বোলে কিন্তু তেওঁ যেতিয়া ক'লে যে 65ৰ ওপৰৰ মানুহবোৰক এতিয়া ৰিজাইন কৰিব আঁতৰি যাব লাগে মই অলপ কিছুদিনৰ আগতে আজি কৈ আহিছোঁ দিল্লীৰ এজন জ্যেষ্ঠ নেতাক যে মোক আপোনালোকে কেলৈ দুখ দি আছে মইতো যিখিনি কৰিব লাগে কৰি আছোঁ এজন বয়সস্থ মানুহ হিচাপে আপুনি দিল্লীৰ ৰাজনীতিটো খুব ভালদৰে বুজে বা আপুনি খবৰো ৰাখে ৰাজনীতিত দিল্লীৰ কংগ্ৰেছ নেতৃত্বৰ লগত মোৰ ভাল যোগাযোগ আছে সেই বিষয়ে মোৰ যোগাযোগ কৰি মই সকলো খবৰ দি থাকোঁ আৰু মোৰ লগত তেওঁলোকৰ বিশ্বাস আছে তেওঁলোকে নুসুধে যে তুমি কোন পাৰ্টিত আছা মই কিছু বস্তু ক্লিয়াৰ কৰিবলৈ আপোনাক কিছু কথা সুধিছোঁ কিন্তু মই আপোনাক আকৌ এটা গুৰুত্বপূৰ্ণ বুলি ভাবিছোঁ আপোনাৰ দৃষ্টিৰে আপুনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতি অকল কংগ্ৰেছৰে নহয় আপুনি বিজেপি দলৰ ৰাজনীতিৰো খবৰ ৰাখে সেই দৃষ্টিকোণৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক ভৱিষ্যত কি হ'ব পাৰে বুলি ভাবে মই অনুমানেই কৰিব খুজিছোঁ কাৰণ নোহোৱালৈকে আপুনি একো চাওক কাৰোবাৰ ভৱিষ্যতৰ বিষয়ে ভৱিষ্যতবাণী কৰিবলৈ মোৰ অকণমান অসুবিধা কুণ্ডলী পাবলৈ মই অলপ জ্যোতিষ মানুহ জানে আৰু হিমন্ত কুণ্ডলীখন মোৰ পৰা হেৰাই থাকিলে মই মানে ক'ত হেৰালে এতিয়া মই টাইমিংটো পোৱা নাই কোনোবা বেলেগ টাইম দিছে সেইকাৰণে মই পূৰা ভৱিষ্যতবাণী কৰিব নোৱাৰিম কিন্তু এইটো কথা মই জানো যে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এটা চূড়ান্ত প্ৰচণ্ড প্ৰতিবাদ তেওঁ নিজে আৰম্ভ কৰিছে আৰু এই ধৰণে দিলৱাৰক আজি এৰেষ্ট কৰিলে দিলৱাৰৰ ককায়েকটোক এৰেষ্ট কৰিলে কিমান দিনৰ আগতে কি ক'লে দিলৱাৰক এৰেষ্ট কৰিলে কি বুলি যে কিবা এজন জনজাতীয় লোকক ধমকি দিছিলে অফিচত গৈ আৰে তোমাৰ মন্ত্ৰীসভাৰ তোমাৰ ঘনিষ্ঠ মন্ত্ৰীৰ ঘৰত এজন ব্যৱসায়ী গোটেই ৰাতি পিটি তেওঁৰ পৰা বাগিচা কিনিবলৈ লিখাই ল'ব খুজিছিল নাই আৰু সেই অভিযোগৰ তদন্ত হ'ল নেকি মইতো ইয়াৰ আগতে এখন প্ৰেছ কনফাৰেন্সত কৰিলোঁ অসমৰ এখন বাতৰি কাকতত এই কথা নোলালে আজি তুমি সুধিছা মই ভাল পাইছোঁ কিন্তু সেই কথাটোতো প্ৰাইম মিনিষ্টাৰ অফিচত আছে ৰেকৰ্ডেড তুমি দিলৱাৰ হুছেইনক এৰেষ্ট কৰি কি একেবাৰে বিৰাট খতম কৰি দিম নে কি ক'লে খতম কৰি দিম হিমন্তই বহুত মানুহ খতম কৰিছে কিন্তু কাক কেনেকৈ খতম কৰিছে সেইটো মই জানো তেওঁ চৰিত্ৰ নাইকিয়া গৈ পেলাই খতম কৰে তেওঁ টকা পইচা দি খতম কৰে আৰু সেইটো ভাবি তেওঁ জিকি আহিছে তেওঁ প্ৰাপ্তি হৈ আছে কিন্তু প্ৰাপ্তিৰ পিছত আকৌ মুক্তি হয় মানে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ অভিযোগ যে হিমন্ত বিশ্ব শৰ্মাৰ সতীৰ্থ মন্ত্ৰীয়ে ব্যৱসায়িক মন্ত্ৰীৰ ঘৰত গোটেই ৰাতি মাৰপিট কৰি তেওঁৰ পৰা বাগিচাৰ তেওঁ বোধহয় ব্যৱসায়ীজন বাগিচাৰ মালিক আছিল নাই কি আছিল নাজানো মানে শুনা কথা কিন্তু মই জানো এইটো কথা এইটো বিষয়ত কিন্তু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত এই সম্পৰ্কে নথি পত্ৰ সকলো আছে আৰু এই নথি পত্ৰ কিছুমান কাগজ মোৰ গুৰিত আছে গতিকে এইটো এটা কথা কিৰীপ চলিহা এগৰাকী কিন্তু সেইবোৰ কথাত যে তেওঁলোকে এতিয়া কোনো ব্যৱস্থা নলয় সেইটো মই জানো আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাবি আছে যে তেওঁৰ যিবোৰ কাৰ্য কৰিছে এই কাৰ্যকলাপবোৰ এনেকৈ কাৰোবাক মিয়া মুছলমান কাৰোবাক খতম কৰি দিম কাৰোবাক গুলি মাৰি দিম কাৰোবাক কি কৰিম সেইকেইলৈ কোৱা নাই কিন্তু বাকী গুলি মৰাটো খতম কৰিম বুলি ক'লে পিছত ক'লে যে খতম নহয় লিগেলি খতম কৰিম কিন্তু ইলিগেলিও তেওঁ বহুতক খতম কৰিছে তেওঁ ইলিগেল বহুত কাম কৰিছে যেনেকৈ বুলডোজাৰ চলাই ঘৰ ভাঙি দিছিলে আমাৰ ডিব্ৰুগড়ৰ কোনোবা অসমীয়া মুছলমান মানুহৰ ঘৰ ভোট কৰোঁনে যাৰে ঘৰ নহওক আৰু বহুত মানুহক তেওঁৰ
তেওঁ ৰাজনৈতিকভাৱেও খতম কৰিছে এই যি বেছি মানুহক খতম কৰা কথা ভাবে তেওঁক মানে হঠাৎ নিজেই খহি পৰিব হৈ থাকে আৰু তেওঁৰ কথা কাণ্ডবোৰ এতিয়া সকলোৱে গম পায় আজি মোৰ খুব বেয়া লাগে ভাবি কাৰণ ঘটনাটো হৈছে তেওঁ ভাবিছে যে তেওঁৰ এই বস্তুৰ একো কেছ নহ'ব মই আপোনাক কওঁ মই আকৌ কৈছোঁ অসমৰ কেইবাজনো যথেষ্ট উল্লেখযোগ্য মানুহ যাৰ নাম মই ক'ব নিবিচাৰোঁ কাৰণ মই তেওঁলোকে যেতিয়া বিচৰা নাই মই কিয় জানো কিন্তু মোৰ লগত সংস্পৰ্শত আছে তেওঁলোকে লিখিতভাৱে কংগ্ৰেছৰ বিভিন্ন নেতৃত্ব আৰু বিৰোধী দলবোৰৰ বাকী নেতৃত্বসকলক কৈছে যে এতিয়া বৰ্তমান অৱস্থাত তেওঁক আমি কোনো পধ্যেই হয়তো গ্ৰেপ্তাৰ কৰিব নোৱাৰে আপুনি কৰিব নোৱাৰে কাৰণ তেওঁ যাকে ইচ্ছা তাকে কৰি আছে কিন্তু এই কামবোৰৰ যাতে ব্যৱস্থা পাছত ব্যৱস্থা হয় তাৰ কাৰণে আমি সকলো ধৰণৰ আইনগতভাৱে কাম কৰিবলৈ আগবাঢ়িছোঁ মই জনামতে কাম কৰি আছে এতিয়া যে এই কেছটো যেহেতু এতিয়া তেওঁৰ পুলিচে যদি তেওঁৰ এগেইনষ্টে কেছ নকৰে গতিকে আগন্তুক নিৰ্বাচনৰ পিছত যদি তেওঁ ক্ষমতালৈ নাহে তেওঁৰ বিৰুদ্ধে যিবোৰ অভিযোগ উঠিব আৰু তাৰ আগতেও কিছুমান ব্যৱস্থা আইনগতভাৱে যিবোৰ ব্যৱস্থা ল'ব লগা আছে সেইবোৰ ব্যৱস্থা যেতিয়া উঠিব তেতিয়া হিমন্ত বিশ্ব শৰ্মা কিন্তু যথেষ্ট বিপদত পৰাৰ সম্ভাৱনা আছে বুলি মই ভয় খাইছোঁ আপুনি কিয় ভয় খাইছে আপোনাৰ ঘনিষ্ঠ নহয় মানে বিপদত পৰিলে বেয়া লাগেতো তেনেকুৱা এজন মুখ্যমন্ত্ৰী এনেকুৱা অৱস্থাত নপৰে সাধাৰণতে এজন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে যদি 1 লাখ FIR হয় কি হ'ব তেনেকুৱা এটা পৰিস্থিতি কাৰণ কি হৈছে অসমত কি হৈছে আজিৰ তাৰিখত অসমত ডাঙৰ কথা হৈছে কি ক্ৰিমিনেলাইজেশ্যন কৰাপশ্যন কমিউনেলিজিম 3টা C একেবাৰে 3ডাল ফেট ধৰা সাপৰ দৰে আহিছে আজি অসমত কি হৈছে ডেমক্ৰেচি নৰেন্দ্ৰ মোদীয়ে কিছুমান কাম কৰিছে কিন্তু নৰেন্দ্ৰ মোদীয়ে এতিয়া আগতে যাক ধ্বংস কৰিম বুলি আহিছিলে এইবোৰ চব ঠাণ্ডা হৈ বহি গৈছে প্ৰত্যেক মানুহৰ এটা পিক আহে সেই সময়ত যদি সেই পাহৰি যায় তেওঁলোকে নিজৰ মাটিত থকা হেৰিটো তেতিয়া মাটিৰ পৰা তেওঁ উৰি পেলাই পাছত কিৰিপ চলিহা ডাঙৰীয়া এইটো আপুনি বিজেপিৰ নেতৃত্বৰ কথা কৈছে বা আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে কৈছে কিন্তু মই এতিয়া আপোনাক অসমত বা সমগ্ৰ দেশতে এটা বিৰোধী ঐক্য বিজেপিৰ বিৰুদ্ধে এটা বিৰোধী ঐক্য গঠনৰ এটা প্ৰক্ৰিয়া চলি আছে অসমতো চলিছে চাওক মই দলীয় কথাটোত মই এতিয়া যোৱা নাই কেলে প্ৰথম কথা আজিৰ তাৰিখত মই ভাবোঁ যে অসমত আজি বিজেপিৰ চৰকাৰখন যি ধৰণে গতি চলি আছে আৰু যি ধৰণে তেওঁলোকে প্ৰায় একপক্ষীয়ভাৱে ৰাজত্ব কৰিব পাৰিছে তাৰ ক্ষেত্ৰত বিৰোধী দলৰ যিটো শক্তি প্ৰদৰ্শন কৰিবলগীয়া আছিলে সেইটো কৰিব পৰা নাই ইয়াৰ মূল কাৰণটো হৈছে আজি কিছুদিনৰ পৰা তাৰ কাৰণে নেতৃত্বটো কিন্তু কংগ্ৰেছে প্ৰথমতে ল'ব লাগিব বাকী যি আহিছে এইটো বেলেগ কথা আৰু এই বাতৰি কাকতবোৰ লিখে ন কি অমুক তিনি বৰুৱা হ'লে তিনি গগৈ হ'লে তিনি অমুক হ'লে সেইবোৰ কথাত কোনে কৰে কেনেকৈ কৰে মই সেইটো জানো কিন্তু কথাটো হৈছে কি এইটো কথা ঠিক যে আজিৰ তাৰিখত এই মুহূৰ্তত যদি মোক সোধে মোক দিল্লীত সুধিছে মই কৈছোঁ যে নহয় মই আজিৰ তাৰিখত নিৰ্বাচনটো এতিয়াও বিজেপিৰ যিবোৰ কংগ্ৰেছৰ পৰা যিটো কংগ্ৰেছৰ সমৰ্থন থকা ভোট সেই ভোটটো এতিয়াও ঘূৰি অহা নাই তাত আমি বহুখিনি কৰিবলগীয়া আছে আৰু আমি যুদ্ধংদেহী অৱস্থাৰে যিটো যাব লাগে সংগঠনভাৱে যোৱা নাই প্ৰথমতে সংগঠনটো আমি ঘূৰাই আনিব লাগিব অকল এটা কোনো যদি দুটা জনগোষ্ঠীৰ মাজত কিবা সংঘাতৰ মাজত গ'লে যদি আমি এটা জনগোষ্ঠীৰ ফালে হৈ যাওঁ বাকীটো জনগোষ্ঠী যদি বিৰোধী হৈ যায় ভোট নাহে আমি বহুত কষ্ট কৰি পেলাই দুটা কংগ্ৰেছৰ বিপদৰ সময়ত আমি ঘৰে কাম কৰি পেলাই আগবাঢ়িছিলোঁ এতিয়াও সেই কামখিনি হোৱা নাই বুলি মই ভাবোঁ দ্বিতীয় কথা বিৰোধী ঐক্য বুলি কওঁতে মই কিন্তু একেবাৰে মানে তিনিজনমান মানুহ আছে তেওঁলোকে মানে কোনোবা মোৰ বন্ধু এজনে আপুনি জানে আপোনাৰ লগতো খুব ভাল এটা দল খুলিছিলে দল খুলি তেওঁৰ 4জনমান ডাঙৰ নেতালৈ খুলিলে তাৰ 2জন গৈ পেলাই আমাৰ চব কংগ্ৰেছত যোগদান কৰিলে তেওঁ এতিয়া কি কৰি আছে মই খুব ভালকৈ নাজানো বহুদিন লগ পোৱা নাই কিন্তু মই ভাবোঁ যে বিৰোধী ঐক্য বুলি কওঁতে যিবোৰ মানুহে বিৰোধী পক্ষৰ লগত আহি কংগ্ৰেছৰ লগত যোগদান কৰি আঞ্চলিকতাবাদক শক্তিশালী কৰি যদি বিভিন্ন ধৰণেৰে তেওঁলোক কামত আহে যেনেকৈ বড়োলেণ্ডতো তাতে গোট আহিব লাগিব সেইখিনি কৰিবলৈ হ'লে মই ভাবোঁ যে আমি খুব সাৱধানতাৰে কাম কৰিব লাগিব আৰু বিশেষকৈ পঞ্চায়ত ইলেকশ্যনত মই ইমান দিনে কোৱা নাই মই ভাবোঁ যে কংগ্ৰেছৰ মই খুব বেছি এইবোৰ ভিতৰৰ কথাবোৰলৈ যোৱা নাই কিন্তু মই ভাবোঁ যে প্ৰথমতে এই পঞ্চায়ত নিৰ্বাচনটো হৈ যাওক পঞ্চায়ত নিৰ্বাচনৰ এটা এডছ দ্যাট ইজ নট পচিবল
পঞ্চায়ত নিৰ্বাচনটো হৈছে কাঠামো তোমাৰ কাৰ কাৰ হাতত কিমান ভোট আছে আমি চাওঁ মানুহৰ সমৰ্থনটো আনো প্ৰত্যেকে নিজৰ ভাগে কৈ যাওক এটা কিছুমান ঠাইত আমি হয়তো এটা আণ্ডাৰষ্টেণ্ডিং মানে গাঁৱৰ মানুহে আণ্ডাৰষ্টেণ্ডিং কৰি পেলাই সাধাৰণতে কৰে পঞ্চায়ত নিৰ্বাচনটো খুব বেছি দলগতভাৱে নহয় কিন্তু পঞ্চায়ত নিৰ্বাচনটোৰ মই ভাবোঁ যে কংগ্ৰেছ দলে নিজৰ কাঠামো উন্নত কৰিব লাগে আজিৰ যিটো অৱস্থা হৈছে আজিৰ পৰা বহু বছৰ আগতে আমি যেতিয়া অগপৰ লগত যুঁজিব লগা হৈছিল তেতিয়া কংগ্ৰেছত মানুহে নাই আমি মিটিঙত কথা কওঁ 7জন মানুহ থাকে তথাপি আমি মাইকটো লওঁ মাইকটো দোকানবোৰত দি দিওঁ মানুহ পাছত কথা শুনিবলৈ আহে 100 মানুহ হয় সেই দিনবোৰলৈ আকৌ ঘূৰি আহিব লাগিব আমি সেইটো অপপ্ৰচেষ্টা এতিয়াও হোৱা দেখা নাই গতিকে মই ভাবোঁ যে বিৰোধী দলৰ ঐক্যৰ কাৰণে বিৰোধী দলৰ লোকসকলো তেওঁলোকৰ নিজৰ ঠাইত ফলৱতী কৰক বিৰোধী দলৰ মানে এইটো নহয় যে কোনোবা এটা দলৰ মানুহে আহি পেলাই ক'ব যে মই এইটো কৰি পেলাই কংগ্ৰেছৰ এইটো মোক দিব লাগিব বুলি ক'বলৈ এটা এনেকুৱা দেখিছোঁ যে কংগ্ৰেছৰ নেতৃত্ব ল'বলৈ যেন বিৰোধী দলৰ নেতা আহিছে তেনেকুৱা অৱস্থা হ'লে বিৰোধী দল সফল নহয় গতিকে খুব সুস্থিৰ সিদ্ধান্তৰ দৰকাৰ কিন্তু সেইটো এতিয়া নহয় এটা বিৰোধী দলৰ ঐক্যটো পঞ্চায়ত নিৰ্বাচন এটা আহি আছে আৰু এমাহ ডেৰ মাহৰ ভিতৰত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল পাম বিভিন্ন কাউন্সিলবোৰৰ নিৰ্বাচন হৈছে মই ভাবোঁ যে লোকেল ইলেকশ্যনবোৰ কংগ্ৰেছ শুড ফাইট এলোন কংগ্ৰেছ ষ্ট্ৰেংথেন ইটছ অ'ন অৰ্গেনাইজেশ্যন কিন্তু 26ৰ আগতে বিধানসভা নিৰ্বাচনৰ আগতে আপুনি বিৰোধী ঐক্যৰ সেইটো মই কৈছোঁ যে পঞ্চায়ত নিৰ্বাচনৰ পাছত দলৰ ফালৰ পৰা পৰ্যবেক্ষণ কৰি সিদ্ধান্ত ল'ব লাগে কিন্তু আমিতো এতিয়া যথেষ্ট জ্যেষ্ঠ আমি ধৰ নিৰ্বাচন খেলিবলৈ নাযাওঁ কিন্তু আমিতো খোলচাৰি কৰিছোঁ আমাৰ কথা হৈছে যে নিৰ্বাচন নহয় 3টা চিট তাৰ বিৰুদ্ধে আমি এটা জনজাগৰণ তুলিব লাগে জনজাগৰণবোৰ অসমত বৰ সহজে নহয় মানুহে কয় যে বিৰাট ডাঙৰ মুভমেণ্ট হৈছিলে আন্দোলন হৈছিলে সেই আন্দোলনটো কেনেকৈ নিষ্প্ৰভ হৈছিলে সেইটো আমি জানো আৰু তাৰপিছত যে কংগ্ৰেছৰ জোৰতে যে আছাম একৰ্ডখন হৈছিলে সেইটো বহুতে নাজানে বা জানিলেও নকয় আজি কথোপকথনত আমাৰ সময় শেষ হৈ আহিছে কিৰীপ চলিহা ডাঙৰীয়া এগৰাকী অসমত তেখেত গুৱাহাটী লোকসভা সমষ্টিৰ পৰা দুবাৰকৈ নিৰ্বাচিত হোৱা কংগ্ৰেছ দলৰ এগৰাকী মই এটা কথা খালি ক'ব বিচাৰিছোঁ সেই কথাটো সকলোৱে ভবা উচিত যে আজিৰ পৰা মই প্ৰায় ছেপ্টেম্বৰ মাহতে মই যোৱাবাৰ প্ৰেছ কনফাৰেন্সত এটা কথা কৈছিলোঁ যি কথাটো অসমৰ মানুহে বা অসমৰ বাতৰি জগতে গুৰুত্ব দিয়া নাছিলে মহম্মদ ইউনুছ যেতিয়া আহিছিলে তেওঁ যিখিনি কথা কৈছিলে তেওঁ চিকেন নেকৰ কথা কৈছিলে আৰু উত্তৰ পূব ভাৰতৰ কথা ধমকি দিছিলে আৰু সেইকাৰণে মই কৈছিলোঁ ইয়াৰ ফলত ভাৰতবৰ্ষত বা অসমত কিন্তু ভয়ানক বিপদ আহি আছে আজি যোৱা পৰহি নে কালি তেওঁ আকৌ এটা ষ্টেটমেণ্ট দিলে য'ত তেওঁ চাইনাত গৈ পেলাই এইখিনি কথা কৈছে যে চিকেন নেক হেৰি আৰু আমাৰ মানুহবোৰে খুব কেজুৱেলি লৈ আছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াটো একেবাৰে ষ্টেটমেণ্টেই দিছে মই দেখিছোঁ যে তেওঁ নিজে নাজানে যে আজি এই অৱস্থাটোৰ কাৰণে দায়ী কিন্তু অসমৰ মুখ্যমন্ত্ৰী অসমক আৰু উত্তৰ পূৰ্বাঞ্চলক একাষৰীয়া কৰি ভাৰত বিৰোধী এটা মঞ্চ ঐতিহাসিক মানে ইণ্টাৰনেশ্যনেল পৰ্যায়ত তুলি অনাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিত দায়ী কাৰণ তেওঁ নৰ্থ ইষ্ট য'ত খ্ৰীষ্টিয়ানিটি আছে তাত তেওঁ খ্ৰীষ্টানসকলক মণিপুৰত কুকি বনাই পেলাই গুলিয়াই মাৰি পেলাই যিটো হত্যা কৰি পেলাই হিন্দু আৰু কুকিৰ সমস্যাৰ সৃষ্টি কৰিছে যেনেকৈ তেওঁ পাৰিলেতো তেওঁ মানে হেৰি আমাৰ মেঘালয়ত খ্ৰীষ্টিয়ান ৰাজ্যৰ কাৰণে তাৰ মেঘালয়ৰ মুখ্যমন্ত্ৰীকটো তেওঁ পাৰিলে মানে এৰেষ্টেই কৰি দিয়েহেঁতেন নোৱাৰি পেলাই সেই মেহবুবুলক এখন কৰি পেলাই অশান্তি কৰিছে যদি তেওঁ একো কৰিব নোৱাৰে আৰু কমৰেড যিহেতু পূৰ্ণ চাংমাৰ ল'ৰা আৰু তেওঁৰ অসমৰ মানুহৰ লগত তেওঁৰ এটা হেৰি আছে সেইকাৰণে পৰা নাই কিন্তু তাতো তেওঁ ভাগাভাগি কৰিছে তেওঁ গোটেই নৰ্থ ইষ্টখন জ্বলাই পেলাইছিলে পাছত বিজেপি দলে সেইকাৰণে উপায় নাইকিয়া হৈ পেলাই তেওঁক এতিয়া আজিকালি নেডা নে কি এটা আছিলে নেডাটোৰ পৰা তেওঁ বোধ কৰি আঁতৰাই দিলে নেকি কিন্তু তেওঁ এইটোৰ কাৰণে দায়ী যে ভাগ কৰিছে আৰু খ্ৰীষ্টিয়ান সম্প্ৰদায়ক তেওঁ যেনেকৈ আক্ৰমণ কৰিছে তেওঁ নাজানে যে ইয়াৰ ফলত আমেৰিকা ইজ গোয়িং টু টিচ দেম এ লেছন আজিৰ তাৰিখত 3 top and decisive factors of international politics is Putin and Xi Jinping. এই ঘটনাটোত আৰু শুনক নহয় আৰু এটা কথা বিশ্বত এটা সময়ত ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ পিছত বিশ্বৰ প্ৰত্যেক দেশৰ ৰাজনৈতিক সীমাক গুৰুত্ব দিছিল আৰু সীমাক ন্যায্যতা প্ৰদান কৰিছিল ডনাল্ড ট্ৰাম্প হেজ ছেইড ডেট নো মেপছ কেন চেঞ্জ Canada should come to us. Greenland should come to us. Russia kobo Ukraine should come to us. China kobo this should come to us. Assam will become a boiling point of international conflict very soon. Ar tat ei jibur patol rajniti korise ei diluarok arrest kori ei diluara kokaiko arrest kori ar kaile umukok arrest kori tumukok arrest kori pela himonto jikhini kando korise
অসম ধ্বংসৰ ওৱান অফ দ্য মেন উইল বি হিমন্ত বিশ্ব শৰ্মা আই এম টেলিং ইউ মই এতিয়াও তেওঁক মই কৈছোঁ অলপ চিন্তা কৰি বয়সস্থ মানুহখিনিৰ লগত কথা বতৰা পাতি অলপ সংযত হওক উদণ্ডামী বা ৰাজ্য নায়কৰ পৰিচায়ক নহয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এগৰাকী শুভাকাৰী অগ্ৰজ কিৰিট চলিহাই তেখেতে কিছু পৰামৰ্শ দিছে অকল পৰামৰ্শই নহয় কিৰিট চলিহাই বহু গুৰুত্বপূৰ্ণ কথা তেখেতে উত্থাপন কৰিছে আজিৰ আলোচনাত এই কথাবোৰে অন্তত অসমৰ ৰাইজৰ কিছু সঁহাৰি লাভ কৰিব বুলি আমি লগত কথা পতা মানে তেওঁ মতে তেওঁ ষ্টেবল আছে এতিয়া গুৱাহাটীলৈ অনাৰ ধন্যবাদ